আজি দিল্লীলৈ অহা 2 দিন হৈ গ'ল আৰু দিল্লীত মানে কেনেকুৱানো জেগাবিলাক অলপমান ফুৰিবলৈ আহিলোঁ আৰু দিল্লী জেগাবিলাক চাওকচোন কেনেকুৱা ইমান ওখ ওখ ঘৰ আছে। আমাৰতো আসামত এনেকুৱা প্ৰায় ঘৰ নাইয়ে, 3 মহল বা 4 মহলে আছে। ভাবিলোঁ গোটেইখিনি কেনেকুৱানো জেগাটো বুলি ভিডিঅ' কৰি যাওঁ বুলি। সঁচাকৈ গোটেইটো মানে মই চিন হিচাপে ৰাখিলোঁ আৰু জেগাবিলাক চাওকচোন বহুত ভাল লাগে। সঁচাকৈ এনেকুৱা মানে জেগাবিলাক চাবও লাগে। দিল্লী এখন ৰাজধানী হয় ন, এখন ৰাজধানীলৈ যোৱাটো মানে সাধাৰণ কথা বুলি নহয় আৰু ফ্লাইটত আহিলোঁ। ফ্লাইটত আহি এতিয়া আমি 5 দিনমান ইয়াত থাকিম। 5 দিন থাকিহে আমি তাৰপিছতে দিল্লীৰ পৰা আমাৰ ধেমাজিলৈ আকৌ ৰাওনা হ'মগৈ। আৰু অভাৰব্ৰিজ কেইটাও ইমানেই ধুনীয়া মানে, আৰু ইয়াত এনেকুৱা এটা বস্তু দেখি পাওঁ, তাৰমানে আচাৰ ব্যৱহাৰ আৰু মানুহক মানে বিৰাট মানে ধুনীয়াকৈ হেৰি কৰে। আৰু এইটো মানে অভাৰব্ৰিজ হয়, ট্ৰেইন ষ্টেচনৰ অভাৰব্ৰিজৰ তলৰ পৰা আমি শ্বপিং কৰিবলৈ গৈ আছোঁ। আৰু ইয়াৰ শ্বপিং মহলবিলাক ইমানেই বস্তুবিলাক দাম, তাৰমানে আমাৰ যিমান যি হ'লেও মিডল ক্লাছ হাই ক্লাছ একেবাৰে মানে দুখীয়া মানুহ, মধ্যবিত্ত মানুহ আৰু ধনী মানুহ থাকে, হয় নহয়? সেইটো কাৰণে আমি ভাবিলোঁ যে শ্বপিং মহললৈ এতিয়া গৈ আছোঁ, কিন্তু এটা শ্বপিং মহললৈ আমি সোমালোঁ, তাতো বস্তুখিনি বহুত দাম। চাবলৈ অহাৰ নিচিনা আৰু আমাৰনো কিনো, ইয়াৰ পৰা আমি লাখ টকা দি কাপোৰ লৈ গৈ বা কিবা কৰিনো কি কৰিমনো। আৰু সৰু সুৰা বস্তু কেইটামান কিনিলোঁ এটা শ্বপিং মহলৰ পৰা। এতিয়া আকৌ এটা শ্বপিং মহললৈ গৈ আছোঁ আৰু জেগাবিলাক চাওকচোন আপোনালোকে, কি যে সুন্দৰ জেগা মানে। অলপমান সন্ধিয়া বেলি পৰুং পৰুং হৈছে আৰু ভাবিছিলোঁ, কোনো দিনাই ভবা নাছিলোঁ যে দিল্লীটো যে এখন ৰাজধানীলৈ যে আমি যে এনেকুৱা ফুৰিবলৈ পাম, এনেকুৱা ফ্লাইটত যে উঠিবলৈ পাম বুলি কেতিয়াও ভবা নাছিলোঁ। আৰু কেতিয়াবা বহুত দুখ লাগে, যিমান যি হ'লেও চাকৰি থকা নিচিনা নহয়। চাকৰি নকৰিলে বহুত কেতিয়াবা সময়ত বিপদ হয় মানে ভাবে আৰু মানুহে পইচা পাতি কিবা এটা হেৰি হ'লেও চাকৰি নাই নহয়, ক'ৰ পৰা কি কৰি কিনি ঘূৰাই দিব সেই বুলি ভাবে। কিন্তু মানুহৰ টকা পইচাই নোকোৱাই, সময়ত টকা পইচা থাকিলেও যেতিয়া বেমাৰ হয় বা নিজৰ বিপদ আহে, তেতিয়া টকা পইচা থাকিলেও হাতত লৈ যাবলৈও মানুহ এজন লাগে, বা নিজৰ গাড়ী থাকিলেও ড্ৰাইভাৰ নহ'লে কেনেকৈ চলিব, হয় নহয় গাইজ? ড্ৰাইভাৰটোতো লাগিবই, গাড়ীটো থাকিলেও মানে ড্ৰাইভাৰটো লাগিবই। আৰু কিমান যে অভাৰব্ৰিজ পাৰ হ'বলগীয়া হৈছে ইয়াত, বহুত কথা মানে মই ইয়াত ভাবিলোঁ। সঁচাকৈ মানে বহুত মানে জেগাই জেগাই ঘূৰি ফুৰিব লাগে, মানে কোনটো জেগা কেনেকুৱা, কোনটো জেগাৰ মানে ব্যৱহাৰবিলাক কেনেকুৱা। ইয়াত মানে এজন মানুহ মানে অসমীয়া কথা নকয়, আৰু আমাৰ ইয়াৰ অসমৰ মানুহ আছেনে নাই নাজানো, কিন্তু এজনো লগ নাপালোঁ আৰু কোনোৱে মানে ইয়াৰ অসমীয়া কথা নকয়। ভাল লাগিল অলপ ঘূৰি ফুৰি আৰু শ্বপিং মহল আৰু ইয়াত তেল ডিপুকেইটা ইয়াত পাৰ হৈছোঁ আমি। আৰু ইয়াত ৰেষ্টুৰেণ্টবিলাকো মানে বেলেগ ষ্টাইলৰ, সেইটো ঘৰ ষ্টাইলটো চাওকচোন, ৰাউণ্ড মানে অলপ মানে কণী ষ্টাইলৰ, আৰু বহুত ভাল লাগিল। তাৰমানে ইয়াত আৰু এটা কথাই মানে মোৰ ভাল লাগিলে যে যিমান যি হ'লেও মানে ইয়াত যদি অকণমান এক্সিডেণ্ট বা কিবা হয় মানে কেতিয়াও কাজিয়া নালাগে। মানে ইয়াত কি হয়, অকণমান যদি চকাত বা লাগিলে বা গাড়ীত বা লাগিলে, ইয়াত ট্ৰাফিক জাম হৈ আছে নহয়, ইয়াত আমি অকণমান ৰখি আছোঁ। আৰু ট্ৰাফিক জামত কি হয়, অকণমান যদি লাগি ধৰিলেও মানে বা গাড়ীটোতে মানে অকণমান খুন্দা খালে কিন্তু কেতিয়াও কাজিয়া নকৰে। হাতৰ পৰা মানে সিহঁতে চেউ এটা কৰি দিয়ে, আগুৱাই যাওক বা বেক কৰক বুলি মানে হাতৰ পৰা মানে সিহঁতে ছিগনেল দিয়ে, তেতিয়া মানে একো কাজিয়া পেচাল নহয়। সেইটো কিন্তু বহুত ভাল লাগিলে। আমাৰ ইয়াৰ অসমত হ'লে কি হয়, এক্সিডেণ্ট যাৰে ভুল হওক নহওক সেইটো নাই, কোনে পৰে তাই ভাল, যোনে মানে খুন্দাই দিলে সি ভেয়া, তাৰপিছত বৰাবৰ মাৰপিট কৰি কেছ কাজিয়া লাগে। ইয়াত কিন্তু এটা পৰিৱেশ বহুত ভাল লাগিল যে যিমান মানে নিজৰ পালে নিজে যাবই লাগিব। যদি আপোনালোকে পৰ আইন যদি ৰাস্তা হয়, তেতিয়া মানে একটা জেগাৰ পৰা আহিছে যদি এটা ৰাস্তাতে আপুনি যাব লাগিব, যদি সেইফালৰ পৰা আহিছে সেইফালে যোৱাখিনি এটা ৰাস্তাতে এটা জেগাতে মানে ৰাইট বা লেফ্টত এনেকুৱা মানে যাব লাগিব, তেতিয়াহে মানে নিজৰ তেতিয়া একো মানে দায় দোষ নাই। কিন্তু এটা কথা মোৰ আৰু ভাল লাগিল যে ইয়াৰ মানুহখিনি মানে ব্যৱহাৰখিনি বহুত ভাল, আৰু মানুহক ইমান ধুনীয়াকৈ ৰেচপনচিবল কৰে। আজিলৈ আহোঁ, ধন্যবাদ।